নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট টপিক, এইটো হৈছে পেৰা অলিম্পিক্স 2024। তো ৰিসেণ্টলি আমাৰ পেৰা অলিম্পিক্স সমাপ্ত হ'ল। গতিকে পেৰা অলিম্পিক্সৰ ওপৰত আগন্তুক যিবিলাক এক্সাম APSC হওক, আসাম পুলিচ, আসাম টেট, এই সকলোবিলাক এক্সামৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব। ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ যথেষ্ট সম্ভাৱনা থাকিব। গতিকে টপিকটো আমি আলোচনা কৰিম, ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টছখিনি আমি আলোচনা কৰিম, তাৰ লগতে কুৱেশ্যনছখিনিও আমি ডিছকাছ কৰিম। ঠিক আছে, এইখিনিতে কোৰ্স সম্পৰ্কে জনাব বিচাৰিছোঁ। আমাৰ সকলোবিলাক কোৰ্স ডিজিটেল আসাম মোবাইল এপত আপোনালোকে পাব। এপটো আপোনালোকে ডাউনলোড কৰি ল'ব, তাতে আপোনালোকে কোৰ্স পাৰ্চেছ আৰু এক্সেছ কৰিব পাৰিব, নাইবা আপোনালোকে ৱেবছাইটৰ পৰা কৰিব পাৰে digitalassam.in। গতিকে কাৰেণ্ট এফেয়াৰ্ছ হওক, GT PGT ৰিক্ৰুইটমেণ্ট এক্সামৰ পেডাগজি কোৰ্স, আসাম এণ্ড ইটছ পিপল, CTET, তো এই সকলোবিলাক কোৰ্ছে আপোনালোকে ডিজিটেল আসাম মোবাইল এপৰ জৰিয়তে ল'ব পাৰিব। আৰু এই কোৰ্সবিলাকৰ ডাইৰেক্ট লিংকো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰা আপোনালোকে পাৰ্চেছ কৰিব পাৰিব। আৰু যদি কিবা আপোনালোকে জানিবলগীয়া বা সুধিবলগীয়া থাকে, তলৰ এটা হোৱাটছএপ নম্বৰ দিয়া আছে, তাত আপোনালোকে সুধিব পাৰিব। ঠিক আছে, তো এতিয়া আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। সো প্ৰথমতে আমি পেৰিছ পেৰা অলিম্পিক্সৰ ইম্পৰ্টেণ্ট যিখিনি পইণ্টছ আমি মনত ৰাখিব লাগিব, যিবিলাক পইণ্টছৰ ওপৰত আমাৰ প্ৰশ্ন আহিব পাৰে, সেইখিনি পইণ্টছ আমি প্ৰথমতে ডিছকাছ কৰিম। তাৰপিছত আমি কিছু কুৱেশ্যনো ডিছকাছ কৰিম, কেনেধৰণৰ প্ৰশ্ন আমাক ইয়াৰ পৰা সুধিব পাৰে সেই বিষয়ে আমাৰ এটা ধাৰণা হ'ব। তো প্ৰথমতে মই জনাব বিচাৰিছোঁ যে অলিম্পিক্স, যি ছামাৰ অলিম্পিক্স অনুষ্ঠিত হৈ গ'ল পেৰিছত, সেই বিষয়ে আমি অলৰেডি আলোচনা কৰিছোঁৱে। আৰু তাৰপিছতে আমাৰ পেৰিছ পেৰা অলিম্পিক্স অনুষ্ঠিত হ'ল 8 ছেপ্টেম্বৰ তাৰিখত সমাপ্ত হৈছে 28 আগষ্টৰ পৰা। গতিকে দুটা বেলেগ বেলেগ হয়, বহুতৰ ইয়াত কনফিউজন হয়। অলিম্পিক্স আৰু পেৰা অলিম্পিক্স বুলি ক'লে বেলেগ বেলেগ। পেৰা অলিম্পিক্স ডিজেবল যিখিনি আমাৰ স্পৰ্টছ পাৰ্চন আছে তেওঁলোকৰ কাৰণে, গতিকে যিসকল বিশেষভাৱে সক্ষম আমাৰ স্পৰ্টছ পাৰ্চন আছে তেওঁলোকৰ কাৰণে হৈছে পেৰা অলিম্পিক্স। গতিকে পেৰিছ ছামাৰ অলিম্পিক্সৰ পিছতে আমাৰ পেৰিছ ছামাৰ পেৰা অলিম্পিক্স অনুষ্ঠিত হ'ল। ঠিক আছে, তো দুটা বেলেগ বেলেগ হয়। তো প্ৰথমতে আমি পইণ্টছখিনি ডিছকাছ কৰি লৈছোঁ। গতিকে এইবাৰ যি পেৰা অলিম্পিক্স অনুষ্ঠিত হ'ল, ইয়াৰ 17th সংখ্যক আছিলে। তো এইটো মনত ৰাখিব লাগিব যে এইবাৰ পেৰা অলিম্পিক্স কিমান সংখ্যক আছিলে, 17 সংখ্যক পেৰা অলিম্পিক্স আছিলে। আৰু ইয়াক কোনে অৰ্গেনাইজ কৰে, এই পেৰা অলিম্পিক্স কোনে অৰ্গেনাইজ কৰিছে, সেইটো হৈছে ইণ্টাৰনেশ্যনেল পেৰা অলিম্পিক্স কমিটি। গতিকে ইণ্টাৰনেশ্যনেল পেৰা অলিম্পিক্স কমিটি অৰ্গেনাইজ কৰিছে। ক'ত অনুষ্ঠিত হৈছে, যিহেতু আমি কৈছোঁ যে পেৰিছ পেৰা অলিম্পিক্স, গতিকে পেৰিছত হৈছে। ঠিক আছে, কেতিয়াৰ পৰা হৈছে, তাৰিখটো হৈছে 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে হৈছে। 8 ছেপ্টেম্বৰত ইয়াৰ সমাপ্ত হৈছে। তো এইখিনি ইম্পৰ্টেণ্ট পইণ্টছ হয়, ইয়াৰ পৰা প্ৰশ্ন আমাক সুধিব পাৰে, কিমান সংখ্যক আছিলে, এইবাৰ ক'ত হৈছে, কোনে অৰ্গেনাইজ কৰে। তো এই পইণ্টছকেইটা আমি মনত ৰাখিব লাগিব। তাৰপিছত যদি আমি চাওঁ, যিটো আমাৰ 18 সংখ্যক যিটো পেৰা অলিম্পিক্স হ'ব, 18th ছামাৰ পেৰা অলিম্পিক্স, ইয়াক ক'ত অনুষ্ঠিত হ'ব সেইটো আমাক প্ৰশ্ন সুধিব পাৰে। এইবাৰতো পেৰিছত হ'ল, নেক্সট ক'ত হ'ব, নেক্সট হ'ব লছ এঞ্জেলছত হ'ব। ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ লছ এঞ্জেলছত হ'ব 2028-ত, যিহেতু 4 বছৰ অন্তৰে অন্তৰে হয়। গতিকে 24-ত হ'ল, নেক্সট আমাৰ 28-ত হ'ব, 28-ত হ'ব, ক'ত হ'ব, লছ এঞ্জেলছত হ'ব। তো এইখিনি পইণ্টছ আমি মনত ৰাখিব লাগিব, কাৰণ নেক্সট পেৰা অলিম্পিক্স ক'ত হ'ব তাৰ ওপৰতো আমাক প্ৰশ্ন সুধিব পাৰে। এতিয়া ইয়াৰ পিছৰ যিটো পইণ্ট হৈছে ইম্পৰ্টেণ্ট, সেইটো হৈছে এই পেৰা অলিম্পিক্সত যে এইবাৰ যি পেৰা অলিম্পিক্স অনুষ্ঠিত হ'ল পেৰিছত যি হ'ল 17 সংখ্যক, ইয়াতে আমাৰ ইণ্ডিয়াই কিমানটা মেডেল লাভ কৰিছে সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ হ'ব। তো কি হ'ব উত্তৰটো তেতিয়া, 29টা মেডেল, 29 মেডেল লাভ কৰিছে ইণ্ডিয়াই। কিন্তু আমি 2020-ৰ কথা যদি চাওঁ, 2020-ত টকিঅ' পেৰা অলিম্পিক্স হৈছিলে, আৰু সেই টকিঅ' পেৰা অলিম্পিক্সত 19টা মেডেল লাভ কৰিছিলে ইণ্ডিয়াই। কিন্তু এইবাৰ 10টা মেডেল বেছি লাভ কৰিছে, 29টা মেডেল এইবাৰ লাভ কৰিছে। গতিকে ইণ্ডিয়াই এই ক্ষেত্ৰত যথেষ্ট গ্ৰ'থ কৰিছে বা প্ৰগ্ৰেছ কৰিছে। তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব, আগৰ তুলনাত এইবাৰ 10টা মেডেল বেছি পাইছে, 29 মেডেলছ লাভ কৰিছে ইণ্ডিয়াই। ঠিক আছে, তো এই পইণ্টছটো আমি মনত ৰাখিম। এতিয়া আমি নেক্সট শ্লাইডলৈকে আহিছোঁ। ইয়াতে আন কিছু ইম্পৰ্টেণ্ট পইণ্টছ আছে, যে আমি ইণ্ডিয়াৰ কথাটো গম পালোঁ, ইণ্ডিয়াই টোটেল 29 মেডেল লাভ কৰিছে। এতিয়া এই যি মেডেল টেলি পেৰা অলিম্পিক্সৰ, ইয়াতে টপ পজিশ্যনত কোন আছে, টপ ৰেংকত কোন আছে, শীৰ্ষস্থানত কোন আছে, তেনেধৰণৰ যদি আমাক প্ৰশ্ন সোধে, তেনেহ'লে আমাৰ কি উত্তৰ হ'ব, উত্তৰ হ'ব চাইনা। গতিকে চীনে এই পদকৰ যি তালিকা তাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। টোটেল তেওঁলোকে কিমানটা পদক পাইছে, কিমানটা মেডেল পাইছে সেইটো আমাক সুধিব পাৰে। 220টা মেডেল তেওঁলোকে লাভ কৰিছে। গতিকে আমি কি মনত ৰাখিব লাগিব, শীৰ্ষস্থানত কোন আছে, চীন আছে, আৰু তেওঁলোকৰ মেডেল কিমান সেইটো আমাক সুধিলে 220টা। এতিয়া আমাৰ ইণ্ডিয়াৰ কি ৰেংক হয়, ইণ্ডিয়াৰ পজিশ্যন কি, ইণ্ডিয়াই কিমান ৰেংক লাভ কৰিলে। তো ইণ্ডিয়াই ৰেংক হিচাপত যদি আমাক সোধে 18 সংখ্যক যিটো ৰেংকত আছে, 18th পজিশ্যনত আছে ইণ্ডিয়াই। আৰু
মেডেল কিমান পাইছে 29 পাইছে এটো মনত ৰাখিব লাগিব মেডেলৰ কথা সুধিলে 29 আৰু ৰেংকৰ কথা সুধিলে পজিশনৰ কথা সুধিলে স্থানৰ কথা সুধিলে 18 হ'ব তো এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব ঠিক আছে এতিয়া আমি 29 ইন্ডিয়া মেডেল লাভ কৰা বুলি বাৰে বাৰে আলোচনা কৰি আছো এই 29 ৰ ভিতৰত কিমানটা গোল্ড কিমানটা সিলভাৰ কিমানটা ব্ৰঞ্জ হেতু আমি জানিব লাগিব কাৰণ আমাৰ অপচনত 13 ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে যে ইন্ডিয়া টোটাল 29 মেডেলছ লাভ কৰিলে এতিয়া গোল্ড মেডেল কিমানটা পালে সিলভাৰ কিমানটা পালে তাৰ ওপৰতো আমাক প্ৰশ্ন সুধিব পাৰে তো গোল্ড মেডেল লাভ কৰিলে 7টা 7 গোল্ড মেডেল পাইছে 9টা সিলভাৰ মেডেল আৰু 13টা ব্ৰঞ্জ মেডেল লাভ কৰিছে তো এইখিনি আমি মনত ৰাখিব লাগিব 7 9 আৰু 13 টোটাল হৈছে 29 মেডেলছ ইন্ডিয়া লাভ কৰিছে তো এইবিলাকৰ ওপৰতে প্ৰশ্নবিলাক আহিব গতিকে এই পইণ্টছখিনি যিখিনি পইণ্টছ মই ইয়াতে লৈছো যথেষ্ট ইম্পৰ্টেন্ট হয় সো ইয়াৰ পিছত আমি জানিব লাগিব আন এটা ইম্পৰ্টেন্ট পইণ্টছ আন এটা ইম্পৰ্টেন্ট কোৱেশ্চন বুলি আমি ক'ব পাৰো ইয়াৰ ওপৰত প্ৰশ্ন আমাৰ এক্সামত সুধে আমি যে অলিম্পিক্সৰ যি ভিডিও আমি আলোচনা কৰিছিলো সেই ভিডিওটো আমি এই কোৱেশ্চনটো লৈছিলো যে ক্লোজিং সেৰেমনিৰ ফ্ল্যাগ বিয়াৰাৰ কোন আছিল ইণ্ডিয়াৰ তো তেনেধৰণৰ প্ৰশ্ন আমি আলোচনা কৰিছিলো গতিকে হেতুটো অলিম্পিক্সৰ আছিল এটো পেৰা অলিম্পিক্সৰ গতিকে যদি আমাক পেৰা অলিম্পিক্সৰ কথা সুধে যে পেৰিছ পেৰা অলিম্পিক্স 2024ৰ ইণ্ডিয়াৰ ফ্ল্যাগ বিয়াৰাৰ কোন আছিল তেনেহলে আমাৰ কি উত্তৰ হ'ব হৰবিন্দৰ সিং আৰু প্ৰীতি পাল আছিল গতিকে হৰবিন্দৰ সিং আৰু প্ৰীতি পাল আছিল ইণ্ডিয়াৰ ফ্ল্যাগ বিয়াৰাৰ আছিল ক্লোজিং সেৰেমনিৰ সামৰণি যেটো অনুষ্ঠান হয় মানে 8 ছেপ্টেম্বৰ তাৰিখত সামৰণি হৈছে গতিকে এই ক্লোজিং যেটো সেৰেমনি আছিল সামৰণি অনুষ্ঠানৰ পতাকা বাহক আছিল এই দুগৰাকী তো ইয়াৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে গতিকে ইয়াত সাধাৰণতে কনফিউজন হোৱা দেখা যায় আমি আন এটা ভিডিওত আলোচনা কৰিছিলো তো তাত দুইজনে কমেন্ট কৰিছিল যে আমি অলিম্পিক্সৰ ফ্ল্যাগ বিয়াৰ আমি বেলেগ পাইছিলো গতিকে ডেফিনেটলি অলিম্পিক্সৰ কথা যদি সুধে তেনেহলে বেলেগ হ'ব আৰু পেৰা অলিম্পিক্সৰ কথা সুধিলে এটো বেলেগ হ'ব তো দুটা মনত ৰাখিব লাগিব কনফিউজন হ'ব না লাগিব এইবিলাকত ঠিক আছে তো এতিয়া আন এটা প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে যে আমাক সুধিব পাৰে যে মুকলি যি অনুষ্ঠান ওপেনিং যেটো সেৰেমনি এই ওপেনিং সেৰেমনিৰ ইণ্ডিয়াৰ ফ্ল্যাগ বিয়াৰাৰ কোন আছিল তো ওপেনিং সেৰেমনিৰ ইণ্ডিয়াৰ ফ্ল্যাগ বিয়াৰাৰ থাকিব তাৰ পিছত ক্লোজিং সেৰেমনিৰো থাকিব তো ক্লোজিং সেৰেমনিৰ কথাটো আমি আলোচনা কৰিলো হৰবিন্দৰ সিং আৰু প্ৰীতি পাল যদি আমাক সুধে যে ওপেনিং সেৰেমনিৰ কোন আছিল মুকলি অনুষ্ঠানৰ কোন আছিল তেনেহলে আমাৰ উত্তৰ হ'ব সুমিত আন্তিল আৰু ভাগ্যশ্ৰী যাদৱ আছিল গতিকে ভাগ্যশ্ৰী যাদৱ আৰু সুমিত আন্তিল আছিল ইণ্ডিয়াৰ ফ্ল্যাগ বিয়াৰ ওপেনিং সেৰেমনিৰ পেৰা অলিম্পিক্সৰ ঠিক আছে তো এই দুটা পইণ্টে ইম্পৰ্টেন্ট হয় দুটা কোৱেশ্চন ইয়াৰ পৰা আমাক সুধিব পাৰে এতিয়া আমি নেক্সট স্লাইডলৈকে আহিম ইয়াতে আমি আন কিছু ইম্পৰ্টেন্ট পইণ্টছ ডিসকাস কৰিম তো ইয়াতে আমি জানিব লাগিব যে ইণ্ডিয়াৰ কেইটামান কেটেগৰীত মেডেল লাভ কৰিছে এইবাৰ যিবিলাক প্ৰথমবাৰৰ বাবে লাভ কৰিছে তো এইবিলাকৰ ওপৰত আমাৰ প্ৰশ্ন সুধিব পাৰে গতিকে ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান আৰ্চাৰ হয় ধনুৰ্বিদ হয় যিয়ে গোল্ড মেডেল লাভ কৰিছে ইণ্ডিয়াৰ বাবে গতিকে ইয়াৰ আগত ইণ্ডিয়াৰ কোনো আৰ্চাৰে পেৰা অলিম্পিক্সত গোল্ড মেডেল লাভ কৰা নাছিলে গতিকে প্ৰথমবাৰৰ বাবে গোল্ড মেডেল লাভ কৰিছে পেৰা অলিম্পিক্সত তো ইম্পৰ্টেন্ট হ'ব এটো গতিকে কোনে লাভ কৰিছে হৰবিন্দৰ সিঙে লাভ কৰিছে সেইকাৰণে হৰবিন্দৰ সিঙক ক্লোজিং সেৰেমনিৰ পতাকা বাহক হিচাপে দিয়া হৈছিল ফ্ল্যাগ বিয়াৰাৰ হিচাপে দিয়া হৈছিল ঠিক আছে তো পেৰা অলিম্পিক্স গেমছত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় ধনুৰ্বিদ হৈছে হৰবিন্দৰ সিং তো এটো আমি মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হ'ব যে প্ৰীতি পল প্ৰথম গৰাকী ইণ্ডিয়ান ওমেন পেৰা এথলিটছ হয় যিয়ে দুটা মেডেল লাভ কৰিছে ইন ট্ৰেক এণ্ড ফিল্ড ট্ৰেকত আৰু ফিল্ডত পেৰা অলিম্পিক্সৰ গতিকে তেখেত প্ৰথম গৰাকী ইণ্ডিয়ান ওমেন হয় পেৰা এথলিট হয় যে দুটা মেডেল লাভ কৰিছে ট্ৰেক আৰু ফিল্ডত এটা তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছে 100 মিটাৰত আৰু আনটো 200 মিটাৰত তেখেতে ইভেন্টত তেখেতে লাভ কৰিছে গতিকে দুটা মেডেল লাভ কৰা প্ৰথম গৰাকী পেৰা এথলিটছ হয় কোন প্ৰীতি পল তো এইটো আপোনালোকে মনত ৰাখিব লাগিব গতিকে ইয়াৰ পিছৰ ইম্পৰ্টেন্ট পইণ্টটো হৈছে যে ইণ্ডিয়াৰ বাবে প্ৰথমটো গোল্ড মেডেল কোনে পাইছিলে এইবাৰ পেৰা অলিম্পিক্সত 2024 পেৰা অলিম্পিক্সত ভাৰতৰ হৈ প্ৰথমটো গোল্ড মেডেল কোনে লাভ কৰিছিল তেনেধৰণৰ আমাক সুধিব পাৰে তো প্ৰথমটো গোল্ড মেডেল লাভ কৰিছিল অবনী লেখাৰে লাভ কৰিছিল তেখেতে প্ৰথমটো আমাৰ ভাৰতৰ হৈ মেডেল লাভ কৰিছিল গতিকে তেখেতে টকিঅ অলিম্পিকতো তেখেতে মেডেল লাভ কৰিছে কন্টিনিউয়াছলি তেওঁ লাভ কৰি আছে যি আমাৰ লাষ্ট যেটো আমাৰ অলিম্পিক্স আছিল টকিঅ আছিল 2020 হৈছিল গতিকে টকিঅ পেৰা অলিম্পিক্সত তেওঁ মেডেল লাভ কৰিছিল গোল্ড মেডেল আৰু এইবাৰ পেৰিছ পেৰা অলিম্পিক্সত তেখেতে গোল্ড মেডেল লাভ কৰিছে ঠিক আছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব এতিয়া আমি নেক্সট স্লাইডলৈকে আহিছো যিদৰে অবনী লেখাৰে কন্টিনিউয়াছলি লাষ্ট পেৰা অলিম্পিক্সত গোল্ড মেডেল আৰু এইবাৰো পাইছে ঠিক তেনেদৰে আন্তিলো পাইছে সুমিত আন্তিল
টকিঅ' অলিম্পিক্সতো তেওঁ গ'ল্ড মেডেল লাভ কৰিছিলে আৰু পেৰিছ অলিম্পিকতো তেওঁ গ'ল্ড মেডেল লাভ কৰিছে জেভলিন থ্ৰ'ত জেভলিন F64 যেটো কেটেগৰীত তেওঁ লাভ কৰিছে ইভেণ্টত লাভ কৰিছে গতিকে জেভলিন থ্ৰ'ত তেওঁ গ'ল্ড মেডেল লাভ কৰিছে তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব তাৰপিছত আন এগৰাকী আছে হাই জাম্পাৰ মাৰিয়াপ্পান থাংগাভেলো সো তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছে 2024ত তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছে কিন্তু তেওঁ গ'ল্ড মেডেল লাভ কৰিছিলে ৰিঅ' অলিম্পিক্সত 2016 যেটো ৰিঅ' অলিম্পিক্স হৈছিল পেৰা অলিম্পিক্স হৈছিলে তো সেই পেৰা অলিম্পিক্সত তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে টকিঅ' 2020ত যেটো টকিঅ' অলিম্পিক হ'ল তাত সিলভাৰ পাইছিলে আৰু এইবাৰ তেখেতে ব্ৰঞ্জ পাইছে ঠিক আছে কিন্তু প্ৰতিটো পেৰা অলিম্পিক্সতে তেওঁ কিবা নহয় কিবা এটা মেডেল পাইছে গ'ল্ড পালে তাৰপিছত সিলভাৰ পালে তাৰপিছত ব্ৰঞ্জ পালে ঠিক আছে তো এইটোও ইম্পৰ্টেণ্ট হয় এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব মাৰিয়াপ্পান থাংগাভেলো সো আমি অলৰেডি আলোচনা কৰিলোঁ যে আমাৰ টোটেল কি মেডেল আছিলে ইণ্ডিয়াৰ টোটেল কিমানটা মেডেল আছিলে 29 মেডেল আছিলে গতিকে গোটেই 29 গৰাকী স্পৰ্টছ পাৰ্সনৰ নাম মনত ৰখাটো অলপ কঠিন হ'ব জটিল হ'ব ইম্পসিবল নহয় কিন্তু অলপমান জটিল হ'ব গতিকে ইয়াত আমি গোটেই 29 গৰাকী স্পৰ্টছ পাৰ্সন বা যি মেডেল উইনাৰ আছে পেৰিছ পেৰা অলিম্পিক্সৰ গোটেইবিলাকৰ বিষয়ে আমি আলোচনা নকৰোঁ কিন্তু কেইটামান যথেষ্ট ইম্পৰ্টেণ্ট হ'ব যিখিনি গোল্ড মেডেলিষ্ট হয় যিখিনি স্পৰ্টছ পাৰ্সনে বা উইনাৰ্ছে গোল্ড মেডেল লাভ কৰিছে তেওঁলোকৰ বিষয়ে কিন্তু আমি জানিব লাগিব কি ইভেণ্টত তেওঁলোকে গোল্ড মেডেল পালে কি খেলৰ লগত তেওঁলোক জড়িত আৰু কোন কোন হয় তো এইখিনিৰ ওপৰত প্ৰশ্ন অহাৰ বেছি চান্সেছ থাকিব গতিকে সেই কাৰণে আমি গোল্ড মেডেলিষ্ট কেইগৰাকীৰ বিষয়ে আলোচনা কৰিম গতিকে কিমান গৰাকী পাইছিলে আমি অলৰেডি ডিসকাস কৰিছো টোটেল 7 গৰাকী গোল্ড মেডেল লাভ কৰিছিলে 29ৰ ভিতৰত এতিয়া এই 7 গৰাকীৰ ভিতৰত প্ৰথম গৰাকী আছিল অবনী লেখাৰা আমি অলৰেডি আলোচনা কৰিছো তো ইণ্ডিয়াৰ হৈ প্ৰথমটো গোল্ড মেডেল তেখেতে লাভ কৰিছিলে আৰু কি স্পৰ্টছত পাইছে শুটিংত পাইছে তো এইটো আমি মনত ৰাখিব লাগিব প্ৰশ্নটো আমাক এনে ধৰণেও সুধিব পাৰে যে অবনী লেখাৰে তেখেত গোল্ড মেডেল লাভ কৰিছে গতিকে তেওঁ কি স্পৰ্টছৰ লগত জড়িত হয় তো শুটিংৰ লগত জড়িত এইটো আমি মনত ৰাখিব লাগিব আৰু তেওঁৰ ইভেণ্টটো কি ইভেণ্টত পাইছিলে ওমেন্স 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 বুলি কোৱা হয় এইটো ইভেণ্টত তেওঁ পাইছিলে স্পৰ্টছৰ কথা সুধিলে শুটিং হ'ব দ্বিতীয়তে আছে আমাৰ নীতিশ কুমাৰে বেডমিণ্টনত পাইছে তেওঁৰ যেটো স্পৰ্টছ হয় হেতু বেডমিণ্টন হয় আৰু তেওঁৰ যেটো ইভেণ্ট হয় মেন্স সিংগলছ SL3 ক্লাছ হয় তো এই পইণ্টছবিলাক মনত ৰাখিব লাগিব বিশেষকৈ আপোনালোকে স্পৰ্টছটো মনত ৰাখিবই লাগিব কাৰণ কি স্পৰ্টছত পাইছে বা কি স্পৰ্টছৰ লগত তেওঁ জড়িত হয় তেনেধৰণৰ কুৱেশ্যন মেক্সিমাম আমাক সোধে সো ইয়াৰ পিছত 3 নম্বৰত আছে সুমিত আন্টিল সো সুমিত আন্টিল তেখেত এথলিটছ হয় এথলেটিক্সত তেখেতে পাইছে জেভলিন থ্ৰ'ত F64 এটো ইভেণ্টত তেওঁ লাভ কৰিছে গতিকে তেওঁৰ যেটো স্পৰ্টছ বুলি ক'লে এথলেটিক্স হ'ব আৰু ইভেণ্ট হৈছে জেভলিন থ্ৰ'ত পাইছে গোল্ড মেডেল গোটেইকেইজনে গোল্ড মেডেল লাভ কৰিছে 4 নম্বৰত আছে হৰবিন্দৰ সিং তেখেত আৰ্চাৰীত পাইছে ধনুৰ্বিদ হয় মেন্স ইণ্ডিভিজুৱেল ৰিকাৰ্ভ ওপেনত পাইছে তাৰপিছত 5 নম্বৰত আছে ধৰমবীৰ তেখেতো এথলেটিক্সত পাইছে মেন্স ক্লাব থ্ৰ' F51 ক্লাছত তেখেতে পাইছে গতিকে এইটো মনত ৰাখিব ক্লাব থ্ৰ'ত পাইছে কোনে তেনেধৰণৰ আমাক সুধিব পাৰে ক্লাব থ্ৰ'ত পাইছে ধৰমবীৰে পাইছে ঠিক আছে তাৰপিছত 6 নম্বৰত আছে প্ৰবীণ কুমাৰ তেওঁ এথলেটিক্স স্পৰ্টছত পাইছে আৰু মেন্স হাই জাম্পত পাইছে তেওঁ মেন্স হাই জাম্প T64 7 নম্বৰত আছে নৱদীপ সিং তেখেতো জেভলিন থ্ৰ'তে লাভ কৰিছে মেন্স জেভলিন থ্ৰ' F41 ইভেণ্টত তেওঁ লাভ কৰিছে গতিকে কোনে জেভলিন থ্ৰ'ত পালে বা হাই জাম্পত কোনে পালে এইবিলাক কিন্তু আমি মনত ৰাখিব লাগিব হাই জাম্পত গোল্ড মেডেল কোনে পাইছে বুলি সুধিলে প্ৰবীণ কুমাৰ হ'ব ঠিক আছে তো ক্লাব থ্ৰ'ত কোনে গোল্ড মেডেল পাইছে বুলি সুধিলে ধৰমবীৰ হ'ব তো এনেধৰণে আমাক প্ৰশ্নবিলাক ঘূৰাই পকাই সুধিব পাৰে গতিকে আমি সেই কাৰণে প্ৰতিটো পইণ্টে আমি জানিব লাগিব কি ইভেণ্টত কোনে পালে সেইবিলাক আমি জানিব লাগিব ঠিক আছে তো ইয়াৰ ওপৰত আমি প্ৰশ্ন আলোচনা কৰিম শেষৰ ফালে তো এইখিনি আপোনালোকে যদি ভালদৰে মনত ৰাখিছে তেতিয়া এনসাৰ্ছবিলাক আপোনালোকে দিব পাৰিব এতিয়া আমি আলোচনা কৰিম যে আমাৰ যি 29 মেডেল আমি লাভ কৰিলোঁ তাৰ ভিতৰত কি স্পৰ্টছত কিমানটা মেডেল আমি পাইছোঁ তেনেধৰণৰ আমাক সুধিব পাৰে তো তেনেধৰণে আমি এতিয়া আলোচনা কৰিম যে এথলেটিক্সত লাভ কৰিছে টোটেল 17টা মেডেল লাভ কৰিছে 4টা গোল্ড 6টা সিলভাৰ আৰু 7টা ব্ৰঞ্জ মেডেল ঠিক তেনেদৰে বেডমিণ্টনত এটা গোল্ড মেডেল 2টা সিলভাৰ 2টা ব্ৰঞ্জ টোটেল 5টা বেডমিণ্টনত পোৱা গৈছে শুটিংত এটা গোল্ড এটা সিলভাৰ আৰু 2টা ব্ৰঞ্জ টোটেল 4টা পোৱা গৈছে আৰ্চাৰীত এটা গোল্ড পোৱা গৈছে সিলভাৰ নাই পোৱা আৰু ব্ৰঞ্জ পাইছে এটা গতিকে টোটেল 2টা আৰু জুডোত পোৱা গৈছে এটা ব্ৰঞ্জ গতিকে এটাই হয় মেডেল গতিকে আমি যদি টোটেল চাওঁ
টোটেল গোল্ড মেডেল আমাৰ 7টা, টোটেল সিলভাৰ মেডেল 9টা, টোটেল ব্ৰঞ্জ মেডেল 13টা। গতিকে আমাৰ সৰ্বমুঠ হ'ব 29 মেডেলছ হ'ব। গতিকে আমাক এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে এইবাৰ পেৰা অলিম্পিক্সত বেডমিণ্টনত কিমানটা মেডেল পোৱা গৈছে? তো 5টা পোৱা গৈছে। তো তেনেধৰণে আমাক সুধিব পাৰে। ঠিক আছে, হায়েষ্ট গোল্ড মেডেল কোনটো স্পৰ্টছত পাইছে? এথলেটিক্সত পাইছে। হায়েষ্ট গোল্ড মেডেল 4টা পোৱা গৈছে। তো এনেধৰণে আমাক প্ৰশ্নবিলাক সুধিব পাৰে। গতিকে পইণ্টছখিনি আমি মনত ৰাখিব লাগিব। তো তাৰপিছত আমি যদি পজিশ্যন হিচাপত চাওঁ, আমি অলৰেডি আলোচনা কৰিছে, আমাৰ শীৰ্ষস্থানত আছে চাইনা আছে, চীন আছে। গতিকে তেওঁলোকে টোটেল 94 গোল্ড পাইছে, সিলভাৰ মেডেল 74 পাইছে, ব্ৰঞ্জ মেডেল 50 পাইছে। গতিকে টোটেল তেওঁলোকৰ 220টা 220 তেওঁলোকে টোটেল মেডেল লাভ কৰি শীৰ্ষস্থানত আছে। 2 নম্বৰ স্থানত গ্ৰেট ব্ৰিটেইন আছে, তেওঁলোকে 49 গোল্ড, 44 সিলভাৰ, 31 ব্ৰঞ্জ, টোটেল 124 মেডেল তেওঁলোকে লাভ কৰি ছেকেণ্ড পজিশ্যনত আছে। ঠিক আছে, যিহেতু তেওঁলোকৰ মই আগতেও কৈছোঁ টোটেলত আমাৰ কাউণ্ট নহয়, টোটেলত যদিও চোৱা যায় চীনতকৈ গ্ৰেট ব্ৰিটেইনৰ মেডেল বেছি হয়, কিন্তু যিহেতু গোল্ড মেডেল ইয়াতে কাউণ্ট কৰা হয়, গোল্ড মেডেল চীনৰ বহুত বেছি, সেইকাৰণে চীন 1 নম্বৰ। ঠিক আছে, তাৰপিছত 3 নম্বৰ যদি চাওঁ ইউ এছ এ 36 গোল্ড, 42 সিলভাৰ আৰু ব্ৰঞ্জ 27, টোটেল 105। আৰু আমাৰ ইণ্ডিয়াৰ যিটো ৰেংকটো সোধে, যদি পজিশ্যন সোধে, তেনেহ'লে 18th ৰেংকত আছে ইণ্ডিয়া। আৰু 7টা আমাৰ গোল্ড, 9টা সিলভাৰ, 13টা ব্ৰঞ্জ, টোটেল 29। তো এইখিনি পইণ্টছ আমি মনত ৰাখিব লাগিব। তো এইখিনি পইণ্টছৰ ওপৰতে আমাক বেছিকেলি প্ৰশ্নবিলাক সুধিব। গতিকে যদি আপোনালোকে এই পইণ্টছখিনি মনত ৰাখিছে, এতিয়া আমি আলোচনা কৰিম কেইটামান প্ৰশ্ন যে ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে। তো আমি অলৰেডি ডিছকাছ কৰিলে গোটেই কথাখিনি, তাৰ ওপৰতে প্ৰশ্নবিলাক আছে। তো 1 নম্বৰ প্ৰশ্নটোলৈকে এতিয়া আহিছোঁ। প্ৰথম যিটো প্ৰশ্ন ইয়াতে সুধিছে, হুইচ ইণ্ডিয়ান পেৰা এথলিট ৱন এ গোল্ড মেডেল ইন দ্য মেন্স হাই জাম্প এট দ্য পেৰিছ পেৰা অলিম্পিক্স 2024। যে পেৰিছ পেৰা অলিম্পিক 2024ত পুৰুষৰ হাই জাম্পত কোনগৰাকী ভাৰতীয় পেৰা এথলিটে সোণৰ পদক লাভ কৰে? তো ইয়াৰ কি উত্তৰ হ'ব আমি কিন্তু অলৰেডি আলোচনা কৰিছোঁ। হাই জাম্পৰ কথা সুধিছে, অলপ আগতে আমি আলোচনা কৰিছিলোঁ। উত্তৰ অপশ্যন নম্বৰ চি হ'ব প্ৰবীণ কুমাৰ। প্ৰবীণ কুমাৰে হাই জাম্পত গোল্ড মেডেল লাভ কৰিছে। ঠিক আছে, তো এনেধৰণে আমাক প্ৰশ্ন আমাক সুধিব পাৰে। তো মাৰিয়াপ্পা থাংগাভেলু, চ' তেখেতেও হাই জাম্পত মেডেল লাভ কৰিছে, কিন্তু তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে। ঠিক আছে, তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে, কিন্তু তেওঁ কণ্টিনিউৱাছলি 2016 পেৰা অলিম্পিক্সতো মেডেল পাইছিলে, গোল্ড মেডেল পাইছিলে, 2020তো তেখেতে সিলভাৰ পাইছিলে, আৰু এইবাৰ তেখেতে ব্ৰঞ্জ পাইছে। ঠিক আছে, তো সেই পইণ্টটো আমি আলোচনা কৰিছিলোঁ, কিন্তু তেওঁ এইবাৰ গোল্ড পোৱা নাই। আৰু প্ৰশ্নত আমাক গোল্ড মেডেল কোনে পাইছে সুধিছে। তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব প্ৰবীণ কুমাৰ হ'ব। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। এটা কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে, হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ পেৰা অলিম্পিক গোল্ড মেডেল ইন আৰ্চাৰী। গতিকে ধনুৰ্বিদ্যাত পেৰা অলিম্পিক্সত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন হয়? গতিকে তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান হয়, প্ৰথমবাৰৰ বাবে এইবাৰ আৰ্চাৰীত গোল্ড মেডেল লাভ কৰিছে। কোন হয়? উত্তৰ হ'ব অপশ্যন নম্বৰ চি হৰভিন্দৰ সিং। তো আমি অলৰেডি ডিছকাছ কৰিছিলোঁ এই পইণ্টটো, গতিকে সেই পইণ্টটোৰ ওপৰতে এইটো প্ৰশ্ন আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3লৈকে ইয়াতে সুধিছে, হোৱাট ইভেণ্ট ডিড সুমিত আণ্টিল উইন এ গোল্ড মেডেল ইন এট দ্য পেৰিছ পেৰা অলিম্পিক 2024। যে পেৰিছ পেৰা অলিম্পিক 2024ত কি ইভেণ্টত সুমিত আণ্টিলে সোণৰ পদক লাভ কৰিছে? গতিকে আমি অলৰেডি ডিছকাছ কৰিছোঁ, সুমিত আণ্টিলে গোল্ড মেডেল লাভ কৰিলে, গতিকে কি ইভেণ্টত তেওঁ পাইছে? উত্তৰ হ'ব অপশ্যন নম্বৰ চি জেভলিন থ্ৰ'ত তেখেতে পাইছে। ঠিক আছে, জেভলিন থ্ৰ'ত তেখেতে গোল্ড মেডেল লাভ কৰিছিলে। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 4লৈকে ইয়াতে সুধিছে, ইন হুইচ স্পৰ্ট ডিড নীতেশ কুমাৰ উইন হিজ গোল্ড মেডেল এট দ্য পেৰিছ 2024 পেৰা অলিম্পিক্স। যে পেৰিছ 24 পেৰা অলিম্পিক্সত কি খেলত নীতেশ কুমাৰে স্বৰ্ণ পদক লাভ কৰে? তো নীতেশ কুমাৰে কিহত লাভ কৰিছে? বেডমিণ্টনত তেওঁ গোল্ড মেডেল লাভ কৰিছে। তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 5লৈকে ইয়াতে সুধিছে, হু ৱেৰ দ্য ইণ্ডিয়ান ফ্লেগ বিয়াৰাৰ ফৰ দ্য ক্লজিং চেৰেমনি অফ পেৰিছ পেৰা অলিম্পিক্স 2024। যে পেৰিছ পেৰা অলিম্পিক 2024ৰ সামৰণি অনুষ্ঠানৰ ভাৰতীয় পতাকাবাহী কোন আছিলে? গতিকে ইয়াত ক্লজিং চেৰেমনিৰ কথা সুধিছে, আৰু ক্লজিং চেৰেমনিৰ পতাকাবাহী আছিলে অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ হৰবিন্দৰ সিং আৰু প্ৰীতিপাল আৰু হৰবিন্দৰ সিং আছিলে ক্লজিং চেৰেমনিৰ পতাকাবাহী বা ফ্লেগ বিয়াৰাৰ আছিলে। ঠিক আছে, ঠিক তেনেদৰে আমাক অপেনিং চেৰেমনিৰ কথা সুধিব পাৰে। অপেনিং চেৰেমনিৰ কথা আমি অলৰেডি আলোচনা কৰিছোঁ, সুমিত আণ্টিল আৰু ভাগ্যশ্ৰী যাদৱ আছিলে, তেওঁলোক অপেনিং চেৰেমনিৰ ফ্লেগ বিয়াৰাৰ আছিলে। এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 6লৈকে ইয়াতে সুধিছে, কপিল পাৰ্মাৰ হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এথলিট টু উইন এ পেৰা অলিম্পিক মেডেল ইন হুইচ স্পৰ্ট। গতিকে কোন খেলত পেৰা অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে কপিল পাৰ্মাৰ। গতিকে কপিল পাৰ্মাৰ তেওঁ প্ৰথমগৰাকী ইণ্ডিয়ান এথলিট হয়
যিয়ে এই স্পৰ্টছটোত প্ৰথমবাৰৰ বাবে মেডেল লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব জুডো গতিকে জুডো খেলত প্ৰথমবাৰৰ বাবে পেৰা অলিম্পিক্সৰ মেডেল লাভ কৰিছে প্ৰথমগৰাকী ইণ্ডিয়ান এথলিট হয় তেওঁ হৈছে কপিল পাৰ্মাৰ তো আমি অলপ আগত ডিছকাছ কৰিছিলোঁ কোনটো স্পৰ্টছত কিমান মেডেল পাইছে গতিকে জুডোত এটা মেডেল পাইছিলে আৰু সেইটো ব্ৰঞ্জ আছিলে ইয়াতে আমাক সেইটোও প্ৰশ্ন সুধিব পাৰে যে কি মেডেল পাইছে তো ব্ৰঞ্জ মেডেল পাইছিলে আৰু একমাত্ৰ আমাৰ মেডেল হয় এটাই আছিলে আৰু এইবাৰেই প্ৰথমবাৰৰ বাবে পোৱা গৈছে এই স্পৰ্টছত ঠিক আছে তো এইটো ইম্পৰ্টেণ্ট হ'ব এইটো আমি মনত ৰাখিব লাগিব তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 7লৈকে ইয়াতে সুধিছে ইন হুইচ স্পৰ্ট ডিড অৱনী লেখাৰা উইন দ্য গ'ল্ড মেডেল এট পেৰিছ পেৰা অলিম্পিক্স 2024 যে 2024 চনৰ পেৰিছ পেৰা অলিম্পিকত কি খেলত অৱনী লেখাৰাই স্বৰ্ণ পদক লাভ কৰিছিল তো এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ তেওঁ প্ৰথমটো মেডেল পাইছিলে ভাৰতৰ বাবে গতিকে কি স্পৰ্টছ আছিলে সেইটো হৈছে আৰ্চাৰীত পাইছে গতিকে আৰ্চাৰীত তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে অৱনী লেখাৰাই তো এনেধৰণৰ প্ৰশ্নবিলাক আমাক সুধিব যিখিনি পইণ্টছ আমি ডিছকাছ কৰিলোঁ তাৰ পৰা আমাক এনেধৰণৰ বিভিন্ন প্ৰশ্ন আমাক সুধিব পাৰে গতিকে ইম্পৰ্টেণ্ট যিখিনি পইণ্টছ আমি ডিছকাছ কৰিলোঁ সেইখিনি আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো এই ভিডিঅ'টিত আমি পেৰিছ পেৰা অলিম্পিক্সৰ বিষয়ে আমি আলোচনা কৰিলোঁ ইম্পৰ্টেণ্ট গোটেই পইণ্টছখিনি আমি ডিছকাছ কৰিছোঁ তো আগন্তুক এক্সামৰ বাবে আপোনালোকে এইবিলাক চাব লাগিব বাকী আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপেৰেশ্যনৰ বাবে কোৰ্চটো আপোনালোকে ল'ব পাৰে লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে চাব পাৰিব মক টেষ্টটো আপোনালোকে দিব পাৰিব সেই কোৰ্চটোত গতিকে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে এবাৰ চেক কৰিব পাৰে ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ